ৰাজ্যত এতিয়া উৎকট গৰম আৰু উৎকট গৰমক পৰিত্ৰাণ বিচাৰি আচলতে বাক্সা ভাৰত ভূটান সীমান্ত অঞ্চলত বাক্সাৰ এই চকীত হাজাৰ হাজাৰ লোকৰ দেখিবলৈ পোৱা গৈছে। আমাৰ পোনপ্ৰথমে দেখিবলৈ অনুৰোধ জনাইছো এনেদৰে আচলতে শীতৰ পৰিত্ৰাণ বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোক ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। এনেদৰে আচলতে বিহু গীত মাৰি আছে তেওঁলোকে বিহু গীতেৰে আচলতে তেওঁ যি উৎকট গৰম এই উৎকট গৰমৰ শীতল পানী আচলতে তেওঁলোকে পৰিত্ৰাণ বিচাৰি ইয়াত সাঁতুৰি মেলিছে আৰু ভূটানৰ পৰা বৈ অহা দিৰিং নৈ আৰু দিৰিং নৈ আচলতে যি শীতল পানী আৰু শীতল পানী আচলতে মই পোনপ্ৰথমে দেখিবলৈ মই অনুৰোধ জনাইছো। এনেদৰে আচলতে শিশু সকলোৱে যে বিদ্যালয়কৈ ইয়াত আচলতে আহি তেওঁলোকে আনন্দ উপভোগ কৰিছে দেখিবলৈ পাইছে। এনেদৰে আচলতে পোনপ্ৰথমে মই আপোনাৰ ওচৰলৈ আহিছো, কেনেকুৱা লাগিছে ইয়াত আহি কি অনুভৱ কৰিব আচলতে? প্ৰথমতে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। প্ৰথম আহিছো মই এইখিনি জেগাত মানে ভূটান চকী। আচলতে অসমৰ যে জেগা এনেকুৱা নালাগে, সকলোকে মানে আপোনালোকৰ চেনেলৰ জৰিয়তে এইটোৱে অনুৰোধ কৰিম, বেলেগত টকা পইচা ভৰি যোৱাতকৈ শ্বিলং চেৰাপুঞ্জী বাহিৰৰ ঠাইত যোৱাতকৈ ইয়াত সকলোৱে এবাৰ আহক, ফেমিলিৰ লগত আহক, ইয়াৰে মানে প্ৰাকৃতিক পৰিৱেশটো এনজয় কৰক, উপভোগ কৰক, গা ধুৱক। বহুত কম পইচাতে আহিব পাৰি আমাৰ ওচৰৰ মানুহখিনি। আমি ৰাতিপুৱা আহিছো, আমি 30জনীয়া গ্ৰুপ আহিছো বাইদেউসকলৰ লগত। গৰম বন্ধ আপোনালোকে গৰম বন্ধত ল'ৰা ছোৱালীক টকা পইচা খৰচ কৰি বাহিৰৰ দেশত নিয়াতকৈ ইয়াতে আনক, ল'ৰা ছোৱালী ইমানে বেছি ভাল পাব, ইমানে বেছি এনজয় কৰিব, মানে বেলেগত যাম বুলি নকয় আৰু। হয়, নিশ্চিতভাৱে ক'ব লাগিব আচলতে যি সময়ত এই গৰম বন্ধ আৰু গৰম বন্ধত আচলতে যি বন্ধ দিছিল ছাত্ৰ ছাত্ৰীসকলক আৰু তেওঁলোকক ইয়াত আমি আনন্দ উপভোগ কৰিছে। আৰু মই কিছু কথা জানিবলৈ চেষ্টা কৰি ইয়াত বিভিন্ন প্ৰান্তৰ পৰাই লোক আহিছে, উপস্থিত হৈছে। দাদা অকণমান ক'ব কেনেকুৱা অনুভৱ কৰি আচলতে ইয়াত আহি? ইয়াত উপভোগ কেনেকুৱা বুলি ক'লে একেবাৰে কিমান কম আৰু ভাষাৰে বুজাব নোৱাৰো। অসমত এনেকুৱা এডোখৰ ঠাই আমি বিচাৰি পাইছো য'ত ভূটান চকী আপোনালোকেতো পৰিচয়টো নিশ্চয় দিছে, গতিকে শ্বিলং চেৰাপুঞ্জীতকৈ বহুত ওপৰত বুলি ইয়াক আমি তাৰমানে প্ৰতিশ্ৰুতি দিব পাৰো। আৰু আমি যদিও এদিনীয়া ভাৱে আহিছো, আমিও নলবাৰীৰ, গতিকে এটা কথাই কওঁ, নলবাৰীৰ সন্তান হিচাপে, অসমৰ সন্তান হিচাপে ভূটান চেৰাপুঞ্জীতকৈ আমাৰ ভূটান চকী বহুত ওপৰত, বহুত ওপৰত। হয়, ধন্যবাদ দাদা। আপুনি ক'ৰ পৰা আহিছে অকণমান জানিবলৈ চেষ্টা কৰিব, অসমৰ ৰাইজে গম পাব যে ভূটান চকী অঞ্চলত কেনেকুৱা ঠাই বা ইয়াত শীতৰ পৰিত্ৰাণ বিচাৰি আপোনালোকে নিশ্চয় আহিছে। নমস্কাৰ, মই এন ডি নিউজৰ সমূহ পৰিৱেশলৈ মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই গুৱাহাটীৰ পৰা আহিছোঁ, 6 মাইলৰ পৰা। গতিকে ইয়াতে মানে এনেকুৱা এখন জাগাতে মানে দেখাই নাছিলোঁ, মই প্ৰথম আহিছোঁ এইবাৰ ইয়াতে। গতিকে মানে খুবেই ভাল লাগিছে, যাবলৈ মন নাযায় মানে এনেকুৱা লাগিছে মানে শ্বিলঙতকৈ আপোনাৰ মানে ইয়াতে মানে এনেকুৱা এখন জাগা যে আছে মানে অনুভৱ কৰিব পৰা নাছিলোঁ। আজি আহি কিনে ইয়াতে নহয় মানে সুখী হৈছোঁ আৰু মানে এনেকুৱা ঠাণ্ডা পৰিৱেশ নহয়, মানে বিৰাট ভাল লাগিছে। যাবলৈ মন কৰা নাই, একদম মানে থাকিবৰ ইচ্ছা গৈছে মানে কিমান মানে সময় লাগিব মানে যাবলৈ মানে মনে যোৱা নাই। পৰিয়ালে আহিছে গোটেই, একদম আমাৰ সপৰিয়ালে এইটো ভাল লাগিছে, ভাল লাগিছে। এইবাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ, মানে জাগাটো দেখা নাছিলোঁ, এইবাৰ প্ৰথম মানে মোৰ মানে শালপতিৰ ঘৰ নৱস্থিত, তেখেতৰ লগতে মানে আহিছোঁ ইয়াত। হয়, নিশ্চিতভাৱে ক'ব লাগিব আচলতে এওঁলোকে গুৱাহাটীৰ পৰা আহিছে, যথেষ্ট আনন্দ উপভোগ কৰিছে। মই কিছু পৰিৱেশ দেখাবলৈ মই বিচাৰিছো। ইয়াৰ যিটো পৰিৱেশ, যিটো মোৰ পিছপিনে যদি চাই, ইয়াত আচলতে যি ভূটান বৰ্ডাৰ হয়, এই ভূটান ভাৰত সীমান্ত অঞ্চলৰ এই যি চৌকীত, এই চৌকীতে আচলতে যি দিৰিং নৈ, এই দিৰিং নৈ শীতল পানী উপভোগ কৰিবলৈ আহিছে। গতিকে শ্বিলং চেৰাপুঞ্জী নাযায় ইয়াত আচলতে উপভোগ কৰিছে, যথেষ্ট লোক দেখিবলৈ পোৱা গৈছে। মই কিছু পৰিৱেশ দেখিছো, এনেকৈ আনন্দ উপভোগ কৰিছে। আচলতে শিশু বিদ্যালয়তে আচলতে তেওঁলোকে আনন্দ উপভোগ কৰিছে। পৰিৱেশ কিছু দেখুওৱাৰ চেষ্টা কৰিছো। এনেদৰে আচলতে যি ৰাজ্যৰ প্ৰান্তৰ পৰা আচলতে লোক উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু
মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক? মই নলবাৰীৰ পৰা আহিছো প্ৰথমবাৰৰ কাৰণে প্ৰথমবাৰৰ বাবে আহিছো। কেনেকুৱা লাগিছে? সঁচাকৈ বহুত ভাল লাগিছে, কাৰণ ইয়াত আহি এনেকুৱা লাগিছে, যোৱা মাহত শ্বিলং গৈছিলো, তাৰমানে শ্বিলঙতকৈ বহুত বেছি ভাল লাগিছে। মানে টকা পইচা খৰচ কৰি নাযায় ইয়াত? ইয়াত বহুত বেছি ভাল লাগিছে। টকা পইচাটো মানে বহুত ডাঙৰ কথা নহয়, কিন্তু যেতিয়া আমি গৰমৰ উৎপাতত থাকিব নোৱাৰি ইয়াত আহিছো, ইয়াত গৰম যেন অনুভৱেই হোৱা নাই। ভাল লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। এনেদৰে আচলতে যি টকা খৰচ কৰি আচলতে শ্বিলং বা চেৰাপুঞ্জীলৈ যায় বা দাৰ্জিলিঙলৈ যায়, দাৰ্জিলিং নাহে আচলতে এই যি ভাৰত ভূটান সীমান্ত অঞ্চলৰ যি প্ৰকৃত আহি উপভোগ কৰে, তেওঁলোকে আচলতে ইয়াত অনুৰোধ জনাইছে। কিন্তু মই পৰিৱেশ দেখুৱাবলৈ বিচাৰিছো যে এইখন ভূটান পাহাৰ, আৰু ভূটান পাহাৰৰ বৈ অহা দিৰিং নৈ, আৰু দিৰিং নৈতে ৰাজ্যৰ প্ৰান্তৰ পৰা আচলতে যথেষ্ট লোক ইয়াত উপস্থিত হৈছে, যিহেতু গৰম বন্ধ দিছে ছাত্ৰ ছাত্ৰীসকলক। এই ছাত্ৰ ছাত্ৰীসকল গৰম বন্ধক আচলতে পৰিয়ালসহ ইয়াত আহি উপভোগ কৰিছে, যথেষ্ট ইয়াত আনন্দ উপভোগ কৰিছে। আচলতে দেখিবলৈ পাইছে মই আনন্দত মহলীয়া হৈছে। শীতল পানীত আচলতে তেওঁলোকে গা দুজোৰ পেলাইছে। এনেদৰে মই দেখিবলৈ অনুৰোধ জনাইছো। শিশু আচলতে যি ভাৰত ভূটান সীমান্ত অঞ্চলৰ যি ভূটান চকী, এই ভূটান চকীত যদি আপোনালোকে ক'ৰবাত শ্বিলং চেৰাপুঞ্জী নাযায় বা দাৰ্জিলিং নাযায়, ভূটান চকী আহক, অতি সুন্দৰ প্ৰকৃতিক দৃশ্য দেখিবলৈ উপভোগ কৰিব পাৰিব, যিহেতু ইয়াত যথেষ্ট লোক উপস্থিত হৈছে। কিন্তু আমি দেখুৱাই যাম আৰু চাই থাকিব ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।